হয় ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত আৰু মূৰ্ছনা সংগীত বিদ্যালয়ৰ সহযোগত আমি প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়া জাতীয় জীৱনলৈ অন্যতম যি অৰিহণা যোগাই গৈছিল, যি ৰূপৰ খনিকৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অৱদান আছিল আৰু তেওঁৰ অৱদানক আচলতে আজি জন্মদিনটোত আমি স্মৰণ কৰিছোঁ আৰু নৱপ্ৰজন্মক তেখেতৰ যি অসমীয়া জনজীৱনলৈ অসমীয়া জাতীয় জীৱনলৈ যি সেৱা আগবঢ়াই গৈছিল, যি বৰঙণি আগবঢ়াই গৈছিল আৰু সেই বৰঙণিক আজি আমি চৰ্চা কৰিবৰ কাৰণে আমি এখন মঞ্চ দিছোঁ। আৰু এই তেওঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোত আচলতে আপোনালোকে সকলোৱে জানে তেখেতৰ জন্ম যিহেতু এই চাহ নগৰী খ্যাত ডিব্ৰুগড়তে জন্মগ্ৰহণ কৰিছিল। ডিব্ৰুগড় নগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল লাহোৱালৰ তামোলবাৰীত তেখেতৰ জন্ম হৈছিল। গতিকে এই জন্মস্থানৰ পৰা তেখেতৰ যি অসমীয়া জাতীয় জীৱনলৈ যি অৱদান, যি বৰঙণি আছিল আৰু এই বৰঙণিক আমি চৰ্চা কৰাৰ লগতে নৱপ্ৰজন্মক তেখেতৰ আদৰ্শৰাজি সন্দৰ্ভত আমি আচলতে বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছিলোঁ। লগতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভাৰ যি আজীৱন সদস্য পদ গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলকো আজি আমি তেওঁলোকৰ স্বীকৃতিপত্ৰসমূহ প্ৰদান কৰোঁ।